ওৰে ৰাতি পঢ়া ল'ৰাটোক নিমখ ভাত দিওঁ মাক হিচাপে বুকুখন মোচৰ খাই উঠে মোৰ লগনে থাকিব লাগে কেতিয়াবা নিমখ ভাত দিব লাগে যেতিয়া ৰাতি পুৱালৈকে পঢ়ি থকা চলিটোক মই ৰাতিপুৱা নিমখ ভাত সজাই দিব লাগে তেতিয়া মাতৃৰ অন্তৰখান কেনেকুৱা হ'ব সকলো মাতৃয়ে অনুভৱ কৰিব পশ্চিম দৰঙৰ ডিপিলা ভেৰুৱাদল গাঁৱৰ বিতুপন শৰ্মা নামৰ এইজন ছাত্ৰৰ মাকৰ অনুভৱ এয়া বিতুপনে এখন ভেঞ্চাৰ স্কুলৰ পৰা 89% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে মেট্ৰিকত আৰু সেইখন ভেঞ্চাৰ স্কুলৰ শিক্ষক বিতুপনৰ পিতৃ বেতনহীন শিক্ষক পিতৃয়ে ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি পঢ়ুৱালে বিতুপনক কিন্তু এতিয়া বিতুপনৰ সন্মুখত নতুন প্ৰত্যাহ্বান মোৰ যাতে পঢ়া শুনাত সহায় কৰে অসম চৰকাৰে তাকো মই বিচাৰিছোঁ গহপুৰৰ জন্তি শইকীয়া নামৰ এইগৰাকী ছাত্ৰীয়ে 5টা বিষয়ত লেটাৰ নম্বৰ সহ লাভ কৰিলে ডিষ্টিংশ্যন জন্তিৰ দেউতাক প্ৰভাকৰ শইকীয়াই মিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি পোহপাল দিয়ে পৰিয়াল ভূতৰ ওপৰত দানাহৰ দৰে পৰীক্ষাৰ সময়তে মাকৰ বুকুত টিউমাৰ হ'ল ইমানৰ পাছতো জিলিকিল গহপুৰৰ হাৱাজান বৰকাথনিৰ জন্তি সেইটো টাইমত মা ভাগৰ টিউমাৰ হৈছিলে বুকুত সেইটো কাৰণে মই অলপ অসুবিধা পাইছিলোঁ আৰু গোৱালপাৰাৰ খুটাবাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ চাহিলকে 6টা বিষয়ত লেটাৰ সহ পালে ডিষ্টিংশ্যন চাহিলৰ পিতৃ মাতৃয়ে দিন হাজিৰা কৰে বিদ্যুতৰ পোহৰ নপৰা এইখন ঘৰৰ পৰা 87% নম্বৰ লাভ কৰা চাহিলৰ চিকিৎসক হোৱাৰ মন সময় পঢ়া শুনা কৰিছিলে দিনত ৰাতিপুৱা আৰু মিঠা মিলিছে আৰু 8-9 ঘণ্টা পিতৃ বৃত্তিত দৰ্জী জুপুৰি সদৃশ এটা ঘৰ এইখন ঘৰৰে ল'ৰা দিলৱাৰ হুছেইনে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথমজন ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ হিচাপে উত্তীৰ্ণ হ'ল মেট্ৰিক প্ৰত্যাহ্বান নেওচি দিলৱাৰৰ এই সাফল্যত বিদ্যালয়খনতো উৎসৱমুখৰ পৰিৱেশ এজন অভিযন্তা হ'ব খোজে দিলৱাৰ ঘৰুৱা টিউচন লোৱা নাছিলোঁ বিদ্যালয়ত যি পঢ়াইছিলে তাকে মই ভালদৰে আয়ত্ব কৰিছিলোঁ তিয়কৰ জ্ঞানজ্যোতি বিদ্যাপীঠে বিনা মাচুলত পঢ়ুৱাইছিল দৰিদ্ৰ পৰিয়ালৰ অনুপম বৰা নামৰ এইজন ছাত্ৰ অনুপমৰ পিতৃয়ে দিন হাজিৰা কৰে 83% নম্বৰ লাভ কৰি মেট্ৰিক উত্তীৰ্ণ হোৱা অনুপমৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিবৰ মন কিন্তু অন্তৰায় হৈছে আৰ্থিক দন্য এতিয়া মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম বুলি ভাবিছোঁ মই যে ল'ৰাটোক পঢ়ুৱাম বুলি ভাবিছোঁ আৰ্থিক ফালে মোৰ বৰ অৱস্থা একেবাৰে বেয়া পিতৃৰ সৈতে খেতিৰ পথাৰত কাম কৰে কলগাছিয়াৰ ৰঙাপানীৰ ৰকিবুল ইছলাম নামৰ এইজন ছাত্ৰই ৰঙাপানীৰ শংকৰ আজান একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষা দি সকলো বিষয়তে লেটাৰ সহ ৰকিবুল ইছলামে লাভ কৰিছে 92.83% নম্বৰ স্বাভাৱিকতে ৰকিবুলৰ সাফল্যত আনন্দিত সমগ্ৰ অঞ্চলবাসী ভৱিষ্যতত IPS অফিচাৰ হ'ম বুলি নিৰ্ধাৰণ কৰিছোঁ সেই সপোনত মই উপনীত হ'ব পাৰিম নে নোৱাৰিম সেই ক্ষেত্ৰত মই অলপ চিন্তিত হৈ আছোঁ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ